অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বেচমা উৎসৱ উদযাপন মহিলা সমিতি আৰু চিলাৰাই সেনা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ধুবুৰী জিলা সমিতি গোলকগঞ্জ কানুৰী আৰু লক্ষীমাৰীত ইউচি আঞ্চলিক আক্ৰাছুৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হৈছে বিচুৱা বা বেচমা। গোলকগঞ্জ জগমোহন বিদ্যাপীঠৰ আংগিয়াত বিহুৱাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বেখমা উলহ মালহেৰে উদযাপন কৰা হৈছে। ৰাতিপুৱা স্থানীয় মহিলাসকলে সুৱচনী পূজা কৰে আৰু বেচমাৰ সভাপতি কাৰ্তিক ৰায়ে সুৱচনী দেৱীক প্ৰণামেৰে বেখমা আৰম্ভণিৰে বিহুৱাৰ পতাকা উত্তোলন কৰে। অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে তঞ্জয় ৰায় ওৰফে ৰাতুল, সভাপতি অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থা চিলাৰাই সেনা পতাকা উত্তোলক প্ৰবীণ ৰায়, অধ্যক্ষ চিলাৰাই সেনা কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলক বৰ্ণালী বৰ্মন, সভানেত্ৰী ইউচি বিশ্ব মহাবীৰ চিলাৰাই প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে কৃষ্ণ কান্ত ৰায়, সম্পাদক কেন্দ্ৰীয় বেচমা উৎসৱ উদযাপন সমিতি শ্বহীদ বেদীত মাল্যৰ্পণ কৰে সুজিত ৰায়, চুতীয়া সম্পাদক আক্ৰাছু ইউচি পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে, প্ৰতিছবিত মাল্যৰ্পণ যুগল ৰায়, কাৰ্যকৰী সভাপতি আক্ৰাছু ইউচি কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীদেৱৰ, প্ৰতিছবিত মাল্যৰ্পণ কৰে কামিনী ৰায়, কাৰ্যকৰী সভাপতি কেন্দ্ৰীয় বেখমা উৎসৱ উদযাপন সমিতি। হয়, এই দুদিনীয়া কাৰ্যসূচীৰ মতে সাংস্কৃতিক শোভাযাত্ৰা, খেলা ধূলাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, চিধল সেকা, ব্যঞ্জন সোৱাদ লোৱা আৰু নাচ গান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি জনায়। খোলা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব কমতাপুৰ ছাত্ৰাহিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ শ্ৰীযুত প্ৰদীপ কুমাৰ ৰায়, বিশিষ্ট অতিথি শ্ৰীযুত জয়ন্ত কুমাৰ দত্ত, চক্ৰ বিষয়া গোলকগঞ্জ ৰাজহ চক্ৰৰ মুখ্য অতিথি শ্ৰীযুত ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত, সভাপতি কোচ ৰাজবংশী সাহিত্য সভাৰ ৰাতিপুৱা 8 বজাত বিচিত্ৰানুষ্ঠানৰ মঞ্চ মুকলি কৰিব বিশিষ্ট সমাজসেৱক শ্ৰীযুত সচল সিংহ। বিচিত্ৰানুষ্ঠানৰ মুখ্য আকৰ্ষণ কণ্ঠশিল্পী জেলি তামিন, ইণ্ডিয়ান আইডল আৰু প্ৰবীৰ কুমাৰ চৰকাৰ, কোচ ৰাজবংশী শিল্পী আৰু চিলাৰাই নৃত্যগোষ্ঠী। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সবাইকে ধন্যবাদ জানাইছো, আমার সংবাদসেবী বন্ধুগুলা ভাইগুলা উমাকেও ধন্যবাদ জানাইছো। আজকে আমার এই যে বৃহত্তর অবিভক্ত গোয়ালপাড়া জেলার কেন্দ্রীয়ভাবে অনুষ্ঠিত হবার চলছে আজকে আমার এই বেশমাখান, এই বেশমাখান কেন্দ্রীয়ভাবে হয়ে আছে, যার জন্য আমরা সকালে স্বতঃস্ফূর্তভাবে আসি আমরাও যোগদান করছি। আর মোর প্রিয় ছাত্র কার্তিক রায় এত সুন্দর করে কইল কথাগুলো, সত্যিকারে আমার দুঃখ লাগে। মুই ইয়ার আগতে অল্প কইছিলাম কিছু যে আমার কতগুলো যেটা সংস্কৃতি যেগুলা আমরা আমার বাপ ঠাকুর দাদার থেকে আমরা পাইয়া যাচ্ছি, সেগুলো বস্তু কিন্তু বর্তমান আমার এটাই নাই। আর সেই বস্তুগুলা